আমাৰ বহুত অসুবিধাৰ কাৰণে আমিতো একোৱেই নাপাওঁ ইয়াত। সেইটো কাৰণে আমি যেতিয়া ভোট ভোট কৰি মাতি দিব চবক মানুহ লৈ যাব, ভোট দিয়াৰ পিছপিনে সি জিতি গৈ তেতিয়া আমাক ঘূৰি নাচায়। কি সমস্যা মানে আমাৰ পানীৰ ব্যৱস্থাটো একদম মানে বহুত বেয়া হৈছে, আমাৰ ৰাস্তা পদূলিৰ বেয়া হৈছে, আৰু এয়া লাইন কাৰেণ্টটো আমাৰ ব্যৱস্থাটো বেলেগ হৈছে, ঘৰ দুৱাৰ ব্যৱস্থা বেলেগ হৈছে। সেইটো কাৰণে আমি এনেকাই আছো আৰু আমি গৰীব দুখীয়া মানুহ, গৰীব দুখীয়া লেখীয়া হৈ আছো। কি কৰিম? আমাক চৰকাৰেও দিয়া নাই, একো চৰকাৰেও চোৱা নাই আমাক। ৰাস্তা পদূলিও বেয়া। যদি আমাৰ এইটো আমাৰ ল'ৰা ছোৱালী যদি বেমাৰ হৈ যায়, ইয়াৰ পৰা বকি ল'ব লাগে, চাইকেলত উঠাই ল'ব লাগিব। তেতিয়াহে এইফালে গাড়ী পাম, তেতিয়া আৰু গাড়ীত লৈ পেলাই আমি বোকাখাত যাওঁ। কি কৰিম আৰু উপায়তো নাই আৰু। চৰকাৰক আমাক যদি মৰম দিয়ে দয়া কৰেতো আৰু পামেই, আৰু যদি নিদিয়ে তো কি কৰিম আমি। আমরা তো এই যে হিয়ালে পানি লাগি বরখন দে বাগানলে কামলে আসে কারণে রাতি আন্ধার হয়ে গেল, হিয়ালে পানি লেগে খায়। আমাদের টিউবওয়েল নাই, কোনো এখানে ঘর কোনো ফ্যাসিলিটি নাই, কারেন্ট কোনো সুবিধা নাই, রাস্তা একটু নাই, রাস্তা সব বেয়া। পানিটা এই যে জঙ্গল ভিতর দিকে আসে, এই পাহাড় কি ভিতর দিকে বরখন দিলে পানি ভুকা পানি না খেলে তো মরিয়ে যাবে। আর সৰু সৰু ল'ৰা ছোৱালীও লাগে ইয়াৰ পৰাই ৰাতি আন্ধাৰতে আৰু লগত মতা মানুহ নহ'লে কেনেকৈ ল'ম ইমান জংঘল ভিতৰৰ পানী।